আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ উদ্যোগত আজি মহান শিল্পী আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আমাৰ আজি আয়োজন কৰা হ'ল। ইতিমধ্যে সমাপন হৈছে আৰু আমি সকলোৱে তেখেতৰ অৱদানসমূহ সংগীত আৰু শিল্প জগতৰ অৱদানসমূহ শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে আমি তেখেতৰ যি মৃত্যু হ'ল তাৰ অতি উচ্চ পদস্থ এটি তদন্ত আমি দাবী জনাইছোঁ আমাৰ শিক্ষক সন্থাৰ তৰফৰ পৰা, যাতে সেই তদন্ত অতি নিৰপেক্ষভাৱে আৰু সুকলমে উচ্চ পৰ্যায়ৰ তদন্ত হয়, কোনো দিশ তাত মানে ৰৈ যাব নালাগে। আৰু তাৰ তদুপৰি আমাৰ শিক্ষক সন্থা আৰু অন্যান্য বিশ্ববিদ্যালয় পৰিয়ালৰ আহ্বান ক্ৰমে আমাৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা প্ৰস্তাৱ লোৱা হৈছে। তাৰে ১ নম্বৰ প্ৰস্তাৱটো হ'ল আমাৰ যিটো পৰিৱেশ কলা আৰু সাংস্কৃতিক বিভাগ, আমাৰ তাৰ ডাইৰেক্টৰ আছে এজন আমাৰ অধ্যাপকে, সেই তাৰ নামাকৰণটো আমাৰ জুবিন গাৰ্গ পৰিৱেশ কলা আৰু সংস্কৃতি বিভাগ সংস্কৃতি কেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয় নামাকৰণ কৰাৰ বাবে আমাৰ প্ৰস্তাৱ লোৱা হৈছে। দ্বিতীয়তে আমাৰ যুৱ মহোৎসৱ, যি আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব, এই বছৰ হৈ আছে আৰু তাৰ ইয়াৰ পিছৰ পৰ্যায়ৰ ফাইনেলখিনি হ'ব। তাতো আমাৰ জুবিনৰ গান বুলি এটা শীৰ্ষক প্ৰতিযোগিতা ৰখাৰ বাবে প্ৰস্তাৱ লোৱা হৈছে আমাৰ তৰফৰ পৰা। আৰু শেষত আমাৰ জুবিন গাৰ্গৰ সকলো কৰ্মৰাজি, সংগীত আৰু অন্যান্য কৰ্মৰাজি সন্নিৱিষ্ট কৰি এখন প্ৰফিটেবল বুক আমাৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এখন প্ৰস্তুত কৰি উলিওৱা হ'ব অতি কম দিনৰ ভিতৰত, যাতে সকলোৱে সেইখন অতি সহজে পায় আৰু তেখেতৰ স্মৃতিচাৰণ কৰিব পাৰে। গতিকে আমাৰ আজি এই সভাখনৰ অন্তত আমি এইখিনি কথাই আমি প্ৰস্তাৱেই গ্ৰহণ কৰা হৈছে।